এই মুহূৰ্তত লৈ আহিছো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। অহাকালি বিৰাট এখন ধৰ্মীয় সভা অনুষ্ঠিত হ'ব। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটি আনোৱাৰ উলুম মাদ্ৰাছাৰ ৫৪তম বাৰ্ষিক অধিৱেশন ধৰ্মীয় সভা আয়োজন কৰা হৈছে। এই বিশাল ধৰ্ম সভাখনত মাদ্ৰাছাৰ উন্নতিকল্পে অনুষ্ঠিত হ'ব। সেই সভাখনত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিব হজৰত মুফতি মৌলানা মহম্মদ আব্দুল আজিজ মাজহাৰী চাহাব কলিকতা। লগতে কুৰাণ আৰু হাদিছৰ কথা ব্যাখ্যা কৰিব অসম বুলবুল হজৰত মৌলানা আনোৱাৰ হুছেইন চাহাব হাজাৰীপাৰা। আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব পূব বিলাসীপাৰা বিধায়ক মাননীয় শামছুল হুদা আৰু ডক্টৰ অশোক কুমাৰ সিংঘে। লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকিব বুলি সভাখনৰ কাৰ্যকৰী কমিটিয়ে জানিবলৈ দিয়ে। চাপৰৰ পৰা মস্তাজুৰ ৰহমানৰ ৰিপৰ্ট, অনলাইন নিউজ আছাম। মই যেইখন ঠাইত বৰ্তমান উপস্থিত আছোঁ এইখন আনোৱাৰ উলুম মাদ্ৰাছা হয়। আৰু এইখনত অহাকালি ধৰ্মীয় সভা আয়োজন কৰা হৈছে। আৰু এইখন ধৰ্মীয় সভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিব তৰুণ উদয়মান বক্তা মুফতি মৌলানা আব্দুল আজিজ মাজহাৰী চাহাব কলিকতা। তাৰে লগতে কোৰাণ আৰু হাদিছৰ ব্যাখ্যা কৰিব অসমৰ যুৱক বক্তা তৰুণ হজৰত মৌলানা আনোৱাৰ হুছেইন চাহাব। আৰু এই ধৰ্মীয় সভাত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা বুলি কমিটিৰ লোকে ইতিমধ্যে নিউজ 35ক জনাবলৈ দিয়ে। আৰু আপোনালোকৰ বাবে এটা সুখবৰ লৈ আহিছোঁ যে ৰঙামাটি অঞ্চলত ইমান এখন ধুনীয়া পৰিৱেশ, য'ত আপোনালোকে কেমেৰা পাৰ্চনে দেখুৱাব আমাৰ